এয়া বাঁহ গাজৰ আচাৰ বনাইছিলোঁ। মানে এবাৰ এইখিনি কমকৈ বনাইছোঁ, মানে মছলা দি পেলাই বনালোঁ। কিন্তু মই আগতে মছলা দি বনাই পোৱা নাছিলোঁ, নাই বনোৱা তাৰমানে। কিন্তু অকল বি জলকীয়া দিওঁ আৰু পাঁচফোৰণ দি পেলাই বনাওঁ, ভাল লাগে, সেয়াও খাবলৈ ভাল লাগে। কিন্তু এইবাৰ মানে বনাই চাইছোঁ যে মছলা দি পেলাইনো কেনেকুৱা লাগে, কম মছলা দিছোঁ আৰু খাই কেনেকুৱা লাগে। এয়া কমকৈ বনাইছোঁ, ভাল হৈছে খাবলৈ, খাই চাইছিলোঁ আৰু ঘৰৰ ভাল পাইছে সকলোৱে খাবলৈ। এইখিনি মই কেনেকৈ বনাইছিলোঁ মই এয়া বৈয়ামত ৰাখি থৈছোঁ। এয়া টেঙা হৈ আছে বৈয়ামত, মই হ'ল আজি এসপ্তাহমান এইখিনি থোৱা। এইখিনি এনেকৈ ৰাখিছোঁ। আপোনালোকক মই ভিডিঅ' বনাই পেলাই দেখাম বাৰু দেই, কেনেকৈনো বনালোঁ মই মছলা দি পেলাই। আপোনালোকেও বনাব পাৰিব তেতিয়া, আৰু বনাব জানেই চবেই, কিন্তু মইনো কেনেকৈ বনাইছিলোঁ সেইটো দেখাম আপোনালোকক দেই। ভিডিঅ'টো ভাল লাগিলে লাইক এটা, কমেণ্ট এটা, ভালকৈ আৰু ফ'ল' কৰিবলৈ নাপাহৰিব।